এই ভিডিঅ'টোত যে আপুনি গছজোপা চাই আছে এইটো হ'ল আপোনাৰ কিচেন্থিমা। ইয়াক চন্দ্ৰমল্লিকা বুলিও কোৱা হয়। এইটো ছিজন ফ্লাৱাৰ হয়। আপুনি গছজোপা চাব পাৰে কিমান হেল্ডি হয়। সাধাৰণতে ছিজন আপোনাৰ অক্টোবৰ মাহৰ পৰা ষ্টাৰ্ট হয়। তো আজিকালি কি কৰা হয়, আপোনাৰ শ্বেড যে আছে, গ্ৰীণ হাউচ যে আছে, এইবিলাকৰ তলতে অলপ আগতীয়াকৈ ষ্টাৰ্ট কৰা হয়। গতিকে সেই অনুসৰি এইবিলাক আপুনি চাই আছে। তো আপুনি কিচেন্থিমাৰ বহুতকেইটা ভেৰাইটি পাব, মানে কালাৰৰ ক্ষেত্ৰত কৈ আছোঁ। আপোনাৰ ৰেড, হোৱাইট, য়েল্ল', পিংক এনেকুৱা বহুত ধৰণৰ পাব। তো আৰু এটা বস্তু, আপুনি যেতিয়া কিচেন্থিমা চিলেকশ্যন কৰিব তাতে চাব আপুনি দুটা ভেৰাইটি পোৱা যায়। এটা হ'ল আপোনাৰ লং মানে দীঘল, আৰু এটা হ'ল ডুৱাৰ্ফ মানে চাপৰ। তো আপুনি চিলেকশ্যন কৰোঁতে চাপৰটো চিলেকশ্যন কৰিব, মানে ডুৱাৰ্ফ ভেৰাইটিটো। আৰু আপুনি যে এই ভিডিঅ'টোত চাই আছে এইটো হ'ল আমাৰ পুনেৰ ডুৱাৰ্ফ ভেৰাইটি হয়, যোনটো নেকি বহুত ফেমাছ কিচেন্থিমাৰ ক্ষেত্ৰত। বহুত ফেমাছ হয় এইটো, আপোনালোকে মাইণ্ড কৰিব এইটো। তো মোৰ মতে আপোনালোকে যদি কিচেন্থিমা ল'বলৈ যায় বা লয়, তো আপোনালোকে ডুৱাৰ্ফ ভেৰাইটিটো চিলেকশ্যন কৰিব। কিহৰ কাৰণে? এইটো যেতিয়া আপুনি টবত দিব বা এনেকুৱা পেকেটতে ৰাখিব, তো যেতিয়া ফুলটো ফুলিব আপুনি চাব পাৰিব গোটেই মানে ৰাউণ্ড শ্বেপ হৈ যাব, আৰু ওপৰত চাব ফুলে ফুল হৈ থাকে। কিন্তু যেতিয়া আপুনি ডাঙৰ মানে লংটো ভেৰাইটিটো ল'ব, সেইটোত কি হয় আপোনাৰ সেইটো লেংলেঙীয়াকৈ উঠি যায়। আৰু এইটো চাইছে নহয়, এইটো ডুৱাৰ্ফ হয়, সৰু হৈ আছে, আৰু এইবিলাকতে ফুল আহি যাব। তো কোনোবাই যদি নাৰ্চাৰী কৰা মানুহ চাই আছে, তো আপোনালোকে স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ লগত কণ্টেক্ট কৰক। আপুনি আমাৰ ইয়াত ভালেখিনি কালেকশ্যন পাই যাব কিচেন্থিমামৰ, আপুনি ল'ব পাৰে। আৰু আমাৰ ৰিটেইল কাষ্টমাৰেও আমাৰ লগত কণ্টেক্ট কৰিব পাৰে।